নমস্কাৰ মই যতীন ডেকা মই গুৱাহাটীৰ পৰা কৈ আছোঁ। আশা কৰোঁ ঈশ্বৰৰ কৃপাত পৰিয়ালৰ সৈতে আপোনালোকে প্ৰত্যেকে কুশলে আছে আৰু কুশলে ৰাখক আপোনালোকক ঈশ্বৰে, তাৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনাক এটি মেছেজ দিব বিচাৰিছোঁ, যিটো মেছেজ পালে হয়তো আপোনাৰ লগতে আপোনাৰ পৰিয়ালত হয়তো আমূল পৰিৱৰ্তন আহিব পাৰে, যদি আপুনি বিশ্বাস কৰে। বিশ্বাস কৰা আৰু নকৰা সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ মানিলে বোলে ধান, নামানিলে পতান। তো মানাটো বেছি জৰুৰী, সেইটো আপোনাৰ কাৰণে। আজিৰ পৰা কেইবছৰ পূৰ্বে মই এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি সংস্থাৰ লগত জড়িত হৈছিলোঁ, আৰু জড়িত হৈ প্ৰত্যেকটো কাম কাজ কৰি ষ্টেপ বাই ষ্টেপ যেতিয়া মই আগবাঢ়ি আহিলোঁ, ৰিয়েলি বন্ধুসকল মোৰ জীৱনত যথেষ্ট পৰিমাণৰ পৰিৱৰ্তন আহিছে। মই সুস্থ নিৰোগী স্বাস্থ্য, লগতে যি মোৰ অভাৱ অনাটন আছিলে টকা পইচাৰ, সেইখিনি মই পূৰণ কৰিব পাৰিছোঁ। লগতে ঘৰ সম্পত্তি মোৰ কৰিবলৈ বৰ বিশেষ একোৱেই নাছিলে, আজি মই সেইখিনি কৰিবলৈ সক্ষম হৈছোঁ এইটো অৰ্গেনাইজেশ্যনৰ জৰিয়তে, যিটো অৰ্গেনাইজেশ্যনত মই আজি প্ৰায় 7 বছৰ ধৰি কৰ্মৰত। এই অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি কিয় কৰিম? হেল্থ, ৱেলথ এণ্ড হেপিনেছ এই গোটেইখিনি পাব পাৰোঁ। 2 নম্বৰতে পেঞ্চন, ছিকিউৰিটি, আদাৰ এক্সট্ৰা বনাছেছৰ লগতে গ্ল'বেল ৰেলী, বছৰেকত 3টাকৈ টুৰ আৰু বহুত কিবা কিবি আমি পাব পাৰোঁ। আৰু তাৰেই কিছু পৰিমাণে মই অলৰেডি উপভোগ কৰিছোঁ। আৰু কিছুদিন পূৰ্বে মই গ্ল'বেল ৰেলীৰ পৰা মই আহিলোঁ, যিটো গ্ল'বেল ৰেলীত 165খন দেশতকৈও অধিক দেশৰ মানুহ একলগ হৈ বহুত ডাঙৰ এটি বিৰাজমান ক'ব গ'লে প্ৰগ্ৰেমৰ আয়োজন কৰিছিলে, গ্ল'বেল ৰেলী হৈছিলে। আৰু সকলো মানুহকে 165খন মানুহৰ একেলগে লগ পোৱাটো কেতিয়াও সম্ভৱ নহয়, আৰু যদিও আমি ঘূৰিব লগা হয় বহুত টকা পইচাৰ প্ৰয়োজন হ'ব, কিন্তু পচিবল নহ'ব। কিন্তু এইটো অৰ্গেনাইজেশ্যনৰ জৰিয়তে মই 165খনতকৈও অধিক দেশৰ মানুহ একলগ হ'ব পাৰিছোঁ। এয়া অনলি মই কৰি থকা এইটো অৰ্গেনাইজেশ্যনৰ জৰিয়তেহে সম্ভৱ হৈছে। আপুনিও নিশ্চয় পাৰিব, যদি আপুনি এবাৰ যোগাযোগ কৰে আমাৰ লগত, মোৰ লগত। চাওঁতে আৰু মোৰ লগত আছে ৰেখামণি বাইদেউ, তেওঁ খুব সুখ্যাতিৰে কাম কৰি আছে। মই তেওঁক যথেষ্টপূৰ্ণভাৱে ছাপোৰ্ট এণ্ড হেল্প, অনেষ্টি তেওঁৰ লগত খুব একাগ্ৰতাৰে কাম কৰি আছোঁ। কিয়নো তেওঁ এজনী মহিলা যদিও ঘৰৰ কাম কৰাৰ পিছতো তেওঁ ছ'চিয়েল মিডিয়াৰ সৈতে সময় অতিবাহিত কৰি ভাল এটা উপাৰ্জন কৰাৰ এটি সুযোগ পাইছে, আৰু তেওঁ আগবাঢ়ি আছে। তাকে দেখি মই তেওঁক আগবঢ়াবলৈ অতিকৈ আগ্ৰহী আৰু ইচ্ছুক। আৰু আগন্তুক দিনত তেওঁ এটি সুন্দৰ এটি পদত প্ৰমোশ্যন হ'বলৈ গৈ আছে। তো সকলোৱে তেওঁক আশীৰ্বাদ কৰিব, তেওঁ যাতে আগবাঢ়ি গুচি যায়। আৰু আপোনালোকেও তেওঁৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ওচৰত আছে এজনী সীমা বাইদেউ, মোৰ নিজৰ বাইদেউৰ দৰে, বাইদেউৰ লেখীয়া, য'ত নেকি মই যথেষ্ট সন্মান কৰোঁ, আদৰ আৰু বহুতখিনি শ্ৰদ্ধা কৰোঁ, অনেষ্টি। আৰু তেওঁ কৰ্মসূত্ৰে বেলেগ এটা কৰ্মত জড়িত হৈ আছিলে, কিন্তু ঘৰৰ ঝামেলাত সেই কৰ্মত তেওঁ শান্তিৰে মৰ্যাদা পোৱা নাছিলে। চাওঁতে এদিন মোক ফেচবুকৰ মজিয়াত মোক লগ পালে। লগ পোৱাৰ পিছত তেওঁ মোৰ লগত কিছু কথোপকথন হ'ল, সকলোখিনি পৰিকল্পনা ডিছকাশ্যন হ'ল। হোৱাৰ কিছুদিন পিছত মোৰ লগত যোগাযোগ কৰিলে। তেওঁ আজি প্ৰিফাৰ্ড কাষ্টমাৰেই নহয়, তেওঁ এজন এছিষ্টেণ্ট ছুপাৰভাইজাৰ আৰু 165খন দেশৰ এওঁ বিজনেছ পাৰ্টনাৰ। খুব সুখ্যাতিৰে কাম কৰি আছে তেওঁ। মোৰ ভাল লাগে এনে এজন ব্যক্তি, কিয়নো এওঁৰ যিটো কৰ্মৰ যিটো স্পৃহা, যিটো ভিতৰৰ পৰা যিটো ওলাই অহা যিটো ইচ্ছুক আৰু উদ্দীপনা মোৰ ভাল লাগে। তাকে দেখি মই তেওঁক যথেষ্ট পৰিমাণৰ ছাপৰ্টেড হয়, কাৰণ মই তেনে এজন ব্যক্তিক মই বিচাৰোঁ, যিজন ব্যক্তি চিৰিয়াছ হয়, আগ্ৰহী হয়, যিজন ব্যক্তি নিজৰ জীৱনত নিজৰ সপোন পূৰণ কৰিব বিচাৰে, নিজৰ পৰিয়ালটোক সুকলমে ৰাখিব বিচাৰে। সেইসকল ব্যক্তি নিজৰ জীৱনত কিবা এটা কৰাৰ যিসকল হেঁপাহ থাকে, সেইসকল ব্যক্তিক সহায় কৰিও ভাল লাগে। তাৰে এজন বাস্তৱ উদাহৰণ সীমা দাস, এই বাইদেউজনী।
তো আপোনালোকে এই সীমা দাস বাইদেউজনীৰ লগত এবাৰ যোগাযোগ কৰক। মোৰ বিশ্বাস এওঁ আপোনাক 100% সহায় কৰিব, কিয়নো আজি 6 মাহৰ পৰা 8 মাহ ধৰি এওঁ মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, নীতি নিয়ম অনুসৰি খুব সুখ্যাতিৰে কাম কৰি আছে। আপোনাকো সহায় কৰিব, মাত্ৰ আপুনি এই সীমা দাস বাইদেউজনীৰ লগত এবাৰ যোগাযোগ কৰক, কিয়নো এওঁৰ যদি জীৱনটো পৰিৱৰ্তন হ'ব পাৰিছে আপোনাৰো জীৱনটো পৰিৱৰ্তন হ'ব পাৰে যদিহে আপুনি সীমা বাইদেউজনীৰ লগত এবাৰ যোগাযোগ কৰে। এবাৰ যোগাযোগ কৰি চাওকচোন তেওঁৰ কথা বতৰা কেনেকুৱা, তেওঁ আপোনাক সহায় কৰে নে নকৰে। নিশ্চয় কৰিব, মই লগত আছোঁ আপোনাৰ লগত, আপুনি এবাৰ যোগাযোগ কৰক। নেক্সট আমাৰ এজন আছে কাৰ্বি আংলং, তেওঁ সুদূৰ কাৰ্বি আংলঙৰ পৰা আহিছে। আমি বৰ্তমান গুৱাহাটী অফিচত বৰ্তমান খুব সুখ্যাতিৰে বহি আছোঁ সুন্দৰকৈ, ভাল লাগিছে। তেওঁ এজনী মহিলা, তেওঁ অভাৱ অনাটনে নিজৰ সপোনবোৰ নিজৰ ঘৰখন পৰিচালনা কৰাত যথেষ্ট কষ্ট কৰা এজন মহিলা। তেওঁ মোক সুধিছিলে, ফেচবুকৰ জৰিয়তে মোক আহিছিলে, মোক সুধিছিলে যে ছাৰ মই কাম কৰিব বিচাৰোঁ, মই কিবা এটা কৰিব বিচাৰোঁ মোৰ নিজৰ জীৱনত, মই বহুত আছে, মোৰ অভাৱ অনাটন বহুত আছে, কিন্তু মই চান্স পোৱা নাই। তেওঁ মোক সুধিছিলে আৰু যেতিয়া তেওঁ মোক সকলোখিনি কথা কৈছিলে মই তেওঁক কেইটামান প্ৰশ্ন সুধিছিলোঁ, সেই প্ৰশ্নকেইটা উত্তৰ দিয়াৰ কাৰণে মই ইয়াত তেওঁক মই চাইন আপ কৰাইছিলোঁ আৰু আজি তেওঁ গুৱাহাটী অফিচত তেওঁ বহি খুব সুন্দৰকৈ কাম কৰি আছে। আপোনালোকে চাওক এওঁলোকৰ কৰিব পাৰিছে খুব সুন্দৰকৈ, আপোনালোকেও কৰিব পাৰিব। আপুনি এবাৰ যোগাযোগ কৰি চাওকচোন, কিজানিবা আপোনাৰ জীৱনটো পৰিৱৰ্তন হৈয়েই, কিজানিবা আপোনাৰ অভাৱ অনাটনৰ পৰা আপুনি এটা সুন্দৰ জীৱনশৈলী যাতে লাভ কৰিব পাৰে। আপুনি এবাৰ যোগাযোগ কৰক, আপোনাক দিব পাৰে, তাত কোনো সন্দেহ নাই। মই পাইছোঁ, এওঁ পাইছে, এওঁলোকে পাইছে, আপুনি পাব পাৰে। এবাৰ যোগাযোগ কৰি চাওক, মই লগত আছোঁ। থেংক ইউ ছ' মাছ, হেভ এ গ্ৰেট ডে, থেংক ইউ।